পুৰণি বিজেপি কোন মুখ্যমন্ত্ৰীয়ে দিলে সংজ্ঞা সঁচা বিজেপি কোন মুখ্যমন্ত্ৰীয়ে দিলে ব্যাখ্যা সঁচা বিজেপি হলে যাব লাগিব কংগ্ৰেছলৈ গৈ কি কৰিব লাগিব ক'লে মুখ্যমন্ত্ৰীয়ে দেওবাৰে বাজপেয়ী ভৱনত অনুষ্ঠিত হয় অসম বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা এই সভাৰ সামৰণি সত্ৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে কেইবাটাও মন্তব্য এই ভাষণতেই মুখ্যমন্ত্ৰীয়ে দাঙি ধৰে পুৰণি বিজেপি আৰু সঁচা বিজেপিৰ সংজ্ঞা মুখ্যমন্ত্ৰীৰ মতে পুৰণি বিজেপি আৰু সঁচা বিজেপি দল হিচাপত কেৱল বিজেপি দলতেই নহয় থাকিব পাৰে কংগ্ৰেছ এআইডিএফতো কিন্তু কংগ্ৰেছ এআইডিএফত থাকি তেওঁলোকে কৰিব লাগিব কেইটামান বিশেষ কাম কি সেইকেইটা বিশেষ কাম সেই সকলো জনাম কিন্তু তাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পটভূমি শুকুৰবাৰে বিজেপি ত্যাগ কৰে জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই দলৰ নেতাৰ পঞ্চনিষ্ঠাৰ প্ৰতি অৱজ্ঞা আৰু প্ৰতিশোধ পৰায়ণমূলক আচৰণৰ বাবে বাৰে বাৰে অপমানিত হোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত দল ত্যাগ কৰে নলবাৰীৰ প্ৰাক্তন বিধায়কজনে দীৰ্ঘদিন ধৰি দলৰ নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈ আছিল অশোক শৰ্মাৰ সমান্তৰালকৈ উজনি অসমত ইখনৰ পাছত সিখনকৈ ৰুদ্ধদ্বাৰ বৈঠক আয়োজন কৰি দলীয় কৰ্মীৰে আলোচনাত বহিছে প্ৰাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই এইগৰাকী জ্যেষ্ঠ বিজেপি নেতাও অসন্তুষ্ট দলৰ নেতৃত্বৰ প্ৰতি এইসকল পুৰণি বিজেপি নেতাই বাৰে বাৰে তেওঁলোকৰ অসন্তুষ্টি ৰাজহুৱাকৈ প্ৰকাশ কৰি অহাৰ পাছতো তেওঁলোকৰ অভিযোগৰ প্ৰতি কোনো গুৰুত্ব আৰোপ কৰা নাছিল নেতৃত্বই বিজেপিৰ মজিয়াত নতুন বিজেপিৰ দপদপনিত পুৰণি বিজেপি নেতাৰ গুৰুত্ব নোহোৱাৰ অভিযোগ বহুদিনৰ পৰা উত্থাপন হৈ আহিছে অশোক শৰ্মাৰ পদত্যাগ আৰু ৰাজেন গোহাঁইৰ এনে ৰাজনৈতিক সক্ৰিয়তাৰ সময়ত পুনৰ উত্থাপন হ'ল নতুন আৰু পুৰণি বিজেপিৰ প্ৰসংগ এই প্ৰসংগত আঁত ধৰিয়ে দেওবাৰে মুখ্যমন্ত্ৰীৰ নতুন সংজ্ঞা পুৰণি বা সঁচা বিজেপি সেইজন যি কংগ্ৰেছত থাকিও ভাৰত মাতাৰ জয়ধ্বনি দিব পাৰিব কংগ্ৰেছত থাকিও আৰএছএছৰ অনুষ্ঠানত গুৰু পূজন কৰিব পৰাজনহে পুৰণি বা সঁচা বিজেপি যিসকলে বাজপেয়ী ভৱনত সেৱা কৰি কংগ্ৰেছ দলত যোগদান কৰিছে মই আশা কৰিম কংগ্ৰেছৰ পতাকা লোৱাৰ দিনাখনো সাহসেৰে তেওঁলোকে ভাৰত মাতাৰ জয় বুলি ক'ব তাক মই তেওঁলোকৰ পৰা আশা কৰিম আৰু যদি কোনোবাই কংগ্ৰেছৰ সদস্য হোৱাৰ পিছতো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত গৈ গুৰু পূজন কৰে কংগ্ৰেছৰ সদস্য হোৱাৰ পিছতো কোনোবাই যদি ভাৰত মাতাৰ জয় দিব পাৰে মই স্বীকৃতি দিম যে তেওঁ পুৰণি বিজেপি সঁচা বিজেপি এই প্ৰত্যাহ্বান তেওঁলোকৰ সন্মুখত থৈ দিলো কাৰণ মুখ্যমন্ত্ৰীৰ মতে তেওঁলোকৰ কামেই হৈছে সমাজৰ প্ৰতিটো স্তৰলৈকে বিস্তাৰ কৰা আৰু সেই অনুসৰি যদি বিজেপিৰ পৰা কোনোবা কংগ্ৰেছলৈ যায় তেন্তে ভালহে পায় মুখ্যমন্ত্ৰীয়ে বিজেপিৰ পৰা চিপিআইএম আৰু এআইডিএফলৈ যাব লাগে সদস্য ইয়াৰ আঁৰত মুখ্যমন্ত্ৰীৰ অদ্ভুত যুক্তি নতুন আৰু পুৰণাৰ কথা ওলাই দুই এজন আমাৰ বন্ধু কংগ্ৰেছ দলত যোগদান কৰিছে মই ভাল পাইছো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আন্দোলন ৰাজীৱ ভৱনলৈ বিস্তাৰিত হওক তাক মই নিশ্চয় কামনা কৰিম কাৰণ আমাৰ কামেই হৈছে সমাজৰ প্ৰতিটো পৰ্যায়তে বিস্তাৰ কৰা যদি আমাৰ সংঘৰ স্বয়ংসেৱক এজন অহাকালি ৰাজীৱ ভৱনত গৈও যদি সিংহৰ দৰে আৰ্তনাদ কৰিব পাৰে আমাতকৈ সুখী কোনেও হ'ব নোৱাৰে কাৰণ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদৰ্শ বিজেপি নিৰ্মাণ কৰা নহয় সমাজ নিৰ্মাণ কৰা ৰাষ্ট্ৰ নিৰ্মাণ কৰা ৰাজীৱ ভৱনলৈ যিমানে হিন্দুক বিশ্বাস কৰা ব্যক্তি যায় সিমানে আমাৰ বাবে বিজয় বুলি আমি অনুভৱ কৰিব লাগিব কোনোবাই যদি বাজপেয়ী ভৱনত সেৱা কৰি বিদায় লয় আমাৰ আপত্তি নাই কিন্তু সুদৰ্শনালয়ত সেৱা কৰি বিদায় নলব কেশৱ ভৱনক সেৱা কৰি বিদায় নলব কাৰণ যি স্বয়ংসেৱক জন্মত হয় সেই স্বয়ংসেৱক মৃত্যুলৈকে থাকি যায় গুৰু পূজন কৰি থাকিব সদায় নমস্তে সদা বৎসলে হৃদয়ত ৰাখি থব আমি শুভেচ্ছা দিছো তেওঁলোকে নিজৰ নিজৰ স্থানত গৈ তেওঁলোকে কাম কৰক যদি কংগ্ৰেছত থাকি খিলঞ্জীয়া লোকৰ হৈ কাম কৰাৰ পৰিৱেশ পালোহেঁতেন আমি কেতিয়াও কংগ্ৰেছৰ পৰা ওলাই নাহিলোহেঁতেন আজি তেওঁলোকে গৈ
যদি অসমৰ হিন্দু সমাজৰ বাবে খিলঞ্জীয়া লোকৰ বাবে ৰাজীৱ ভৱনত যদি কাম কৰাৰ পৰিৱেশ এটা নিৰ্মাণ কৰে তেওঁলোক আমাৰ আদৰ্শ হৈ ৰব প্ৰেৰণাৰ স্ৰোত হৈ ৰব আমাৰ কাৰো আপত্তি নাই 2-4 জন সিপিএমতো যাব লাগে সিপিএমকো আৰএসএস কৰি দিব লাগে 2-4 জন পাৰিলে ইউডিএফতো যাব লাগে গৰু খোৱা বন্ধ কৰি দিব লাগে কোনো আপত্তি নাই যদি আমাৰ পৰা 10 জন ব্যক্তি ইউডিএফত গৈ ভাতৰ লগত গৰু খোৱাটো বন্ধ কৰি দিব পাৰে তাতকৈ আমাৰ কাৰণে গৌৰৱৰ কথা কি থাকিব পাৰে মুখ্যমন্ত্ৰীৰ এই নতুন যুক্তি অনুসৰি বিজেপিৰ পৰা সদস্য ভৰ্তি হ'ব লাগে কংগ্ৰেছ CPIM বা AIDF-ত সেই অনুসৰি কোন পুৰণি বা সঁচা বিজেপি নেতাই অন্য ৰাজনৈতিক দললৈ ঢাপলি মেলে সেয়াহে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট